10 বজা মানৰ পৰা বাংলাগড় বজাৰত ভিৰ হ'ব ধৰে। গৰু ছাগলীৰ শব্দ, হাঁহ কুকুৰাৰ চিঞৰ, ফ্ৰেছ শাক পাচলি, চাহৰ দোকানৰ আড্ডা। এই বজাৰ কেৱল ব্যৱসায়ৰ ঠাই নহয়, ই হৈ পৰিছে এতিয়া জীৱনৰ উৎসৱ। বন্ধুসকল, আপোনালোকে কেতিয়াও ভাবিছেনে ইয়াত বাৰু কিয় ইমান হাজাৰে হাজাৰে মানুহ আহে? কাৰণ ইয়াত আপুনি সকলো বস্তু, আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো বস্তু ইয়াত পায়। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আন ঠাইৰ তুলনাত ইয়াৰ দামবোৰ বহুত কম। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ। আমাৰ চেনেল PJ দুনিয়াত আপোনাক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আলোচকৰ ওচৰৰ বাংলাগড়ৰ ফেমাছ শুক্ৰবাৰীয়া বজাৰত। এই বজাৰখন কিজানি 100 বছৰৰো অধিক হৈছে। প্ৰথমতে আছিল কৃষকৰ উৎপাদন বিক্ৰী কৰাৰ ঠাই, কিন্তু এতিয়া ই অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰবিন্দু হৈ পৰিছে। এতিয়া চাওকচোন, মানুহ আহি কিমান ভিৰ লগাব আৰম্ভ কৰিছে। গাঁৱৰ পৰাই হওক বা চহৰৰ পৰাই হওক বা বহুত দূৰৰ পৰা মানুহ আহে। কিছুমানে বেচিব, কিছুমানে কিনিব, কাৰণ এইটো আপোনাৰ ইনকামৰো চ'ৰ্চ। লগতে বহুতে কিনিব আহে, কাৰণ সকলো ধৰণৰ বস্তু ইয়াতে পায় আৰু মিডলমেন নোহোৱাকৈ বহুত বস্তু কিনিব পাৰি বাবে ইয়াত বহুত সস্তাটো পোৱা যায়। আজিৰ ভিডিঅ'টোত অভাৰঅল গোটেই বজাৰখন দেখাব চেষ্টা কৰিম, যেনে বাঁহ বেতৰ বস্তু, মাটিৰ বাচন, ষ্টীলৰ বাচন, কাপোৰ কানি, জোতা চেণ্ডেল, হাঁহ কুকুৰা, ছাগলী, গৰু, তামোল পাণৰ বজাৰ, শাক পাচলি, মিঠেই, চুৰা, চব্জি চব দেখাম। চ' ভিডিঅ'টো কমপ্লিট কৰি চাব আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো বাঁহ বেতৰ ছেকশ্যন। ইয়াত সকলো হেণ্ডমেড। বাঁহ বেতৰ সামগ্ৰীৰ ভিতৰত নিষ্কা, খুকুৰি, ডলা, চালনী, খদা, বিচনী, বাঁহৰ দৰ্জা, ধুনীয়া মূঢ়া, চকী, টেবুল, ধানৰ দুলি আদি। স্থানীয় শিল্পীয়ে এইবোৰ বনাই বজাৰলৈ বেচিবলৈ আহে, বা কেতিয়াবা বেপাৰীয়েও তেওঁলোকৰ পৰা কিনি বজাৰলৈ লৈ আহে। বাকী টাউনৰ মাৰ্কেট বা আন জেগাৰ তুলনাত ইয়াৰ দাম যথেষ্ট কম। এইগিলা দাদাই বনোৱা নাই নে কিনা? এইগিলা কিনা। কিমান দাম কৈছে এশটা? ইফালে আছে মাটিৰ বাচন আৰু পূজাত ব্যৱহৃত সকলো মাটিৰ সামগ্ৰী। সৰু ডাঙৰ কলহ, ভেটুৱাৰ পৰা আদি কৰি সকলো পূজাতে ব্যৱহৃত হোৱা বস্তুবোৰ, যেনে ঘট, ঘাইচাকি, কুমাৰী চৰু, মাদেলি, বিভিন্ন ধৰণৰ চাকি, প্ৰায় সকলোবোৰেই ইয়াত উপলব্ধ। নিজে বনাই নিজে বেচে, সেইবাবে দামবোৰো আন ঠাইৰ তুলনাত বহুত কম। ঘট পূজাত লগা আৰু ডাঙৰ চাকি কেইটা কিহত ইউজ কৰে? বিষ্ণু পূজা এনেকুৱা। এয়া ধূনা দিয়া বাতি দাদাৰ তাতো আছে। যি লাগে মুঠতে চব বস্তু আছে এওঁলোকৰ তাত। হয়, পূজাত লাগে। পানী তুলিব লাগি যে লৈ যায় সৰু ছোৱালীগিলাকে। এইটা ডাঙৰ ছাতি। আকৌ এইকেইটা কি? এই যাত্ৰা কল পুলি। যাত্ৰা কল পুলি বস্তু আৰু। দাদা ঘৰতে বনাই এইবিলাক আৰু বস্তু লৈ আহিছে। কি এইটো? অষ্টনাগ বুলি কয়। অষ্টনাগ। এইটো আমাৰ মনসা পূজাত ব্যৱহাৰ কৰে। আঠুকীয়াটো অষ্টনাগ বুলি কয়। কিছুমানে শংকৰ দি দিয়ে, কিছুমানে ধৰি লওক একে বস্তুটো একে। পূজাৰ মুঠতে মাটিৰ বাচন চব পোৱা যায় আৰু সামগ্ৰী। বঢ়িয়া। কেঁচা চব্জি, শাক পাচলিৰ বজাৰখনো চাবলগীয়া। গাঁৱৰ পৰা, ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চলৰ পৰা, লগতে আজিকালি খাৰুপেটীয়াৰ পৰা বহুত চব্জি ইয়ালৈ আহে। ৰাতিপুৱাৰ ভাগত আহিলে ফ্ৰেছ আৰু লোকেল চব্জি পাব, আৰু যদি দেৰিকে আবেলি আহে তেন্তে ফ্ৰেছ বস্তু নাপাব পাৰে, কিন্তু যি পায় বহুত কম দামত পাব। খুৰা ছজনা ঘৰৰ কি দাম কৈছে?
আধা কিলো 30 টকা। ঐ খুৰা আলু কি দাম? ঘৰৰ আলু নেকি? অঁ আৰু পিঁয়াজ? সেইটোৱে সুখা ঐ খুৰা কল কেনেকৈ দিছা? 7টাত 10 আৰু অমিতা? আৰু পিচকৈ ল'লি 80-90? লাওগিলা ক'ৰ পৰা আনিছে? গৰুগুটি নিজে খেতি কৰা লাও? অঁ 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 আৰু মৰমী পিঁয়াজ 20 টকা হওক গাহৰি মাছ মাত্ৰ 20 টকা পিঁয়াজ 12 পিঁয়াজ 20 আলুবেলা 60 পিঁয়াজ 20 ৰৌৰা পিঁয়াজ 20 টকা মৰমী পিঁয়াজ মাত্ৰ 20 টকা মৰমী পিঁয়াজ মাত্ৰ 20 টকা হওক পাণৰ কি দাম? পাণৰ 20 টকা দাণ্ডি গিলা গুচিটো 10 গুচি 10 আৰু দাণ্ডি 20 তামোলৰ কি দাম? তামোলৰ হা অঁ আৰু পাণৰ দাণ্ডি ঘৰৰে পাণ ক'ৰ পৰা আনিছে এয়া? বালিপতা কিমানকে এয়া? অঁ আৰু কি আনিছে? ঘৰৰ বেল গৰু ছাগলীৰ বজাৰখন বহুত ডাঙৰ। বিভিন্ন ব্ৰিডৰ গৰু ছাগলী এই বজাৰত ওলায়। হাজাৰে হাজাৰে মানুহ গোট খায় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে আৰু গৰু ছাগলীবোৰ ইয়াৰ পৰা কম দামত কিনি লৈ যায়। হাঁহ কুকুৰাবোৰ ডাইৰেক্ট গাঁও অঞ্চলৰ পৰাই আহে। এটা বস্তু ভাল, ইয়াতে চব বস্তুৱে বাৰ্গেনিং কৰি ল'ব পাৰে। বেপাৰীবোৰে ইয়াৰ পৰাই এইবোৰ লৈ যায় আৰু বাহিৰত বেছি দামত বিক্ৰী কৰে।
কিমান দাম কৈছে দাদা? 600 টকা। দাদা কিমান দিছে? অঁ কিমান পইচা? 600 কৈছো। এতিয়াতো 600 টকা নাহা নেকি? দাদা লোৰ সামগ্ৰীবোৰ যেনে কটাৰী, দা, কোৰ, বঠি, জোং, দীঘল নলীয়া দা, দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায় সকলোবোৰ লোৰ সামগ্ৰী ইয়াতে পোৱা যায়। আৰু ইয়াৰ লগতে কাঠৰ মিস্ত্ৰীয়ে ব্যৱহাৰ কৰাও সকলো লোৰ বস্তু ইয়াতে উপলব্ধ। এইবিলাক দা কেনেকে? এই ডাঙৰ মাংস কাটা অঁ এইবিলাক ওজন চিষ্টেম নেকি? হা পাৰ পিচ আপোনাৰ থৰে চৰে ৰেডি কৰি দিব। এইটো কিহৰ স্প্ৰিঙত নেকি? স্প্ৰিংটো হ'লে বেছি ভাল আৰু। আপোনালোকে ইয়াতে লোহাৰ চব বস্তুৱে পায় নেকি? হে অঁ আপোনালোকৰ এনে দোকান ক'ত আছে? প্ৰফুল্লনগৰ দোকান। প্ৰত্যেক শুক্ৰবাৰে আহে ইয়াতে। এই দাখন চাওঁ, এই লোহাৰ হেৰিখন, লোহাৰ নালটো এইটো কি দা বুলি কয়? বেগী দা। এইটো খুলি পৰা আৰু চান্স নাই। অঁ এইটো কি দাম দাদা? দাম এনে 250 টকা। অঁ পূজা দাম আমি 200 টকাত বিক্ৰী কৰিছোঁ। অঁ দাদা ইয়াতে কি চেণ্ডেল? সৰু ডাঙৰ চবৰে নে? চব মাল পায় নে? দাদা প্ৰতি শুক্ৰবাৰে বহে। দাদা দোকান আৰু ক'ত আছে? বজাৰ জোতা, চেণ্ডেল, কাপোৰ কানিৰ ক্ষেত্ৰত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত সকলোবোৰ বস্তুৱে পোৱা যায়। এইবোৰ ব্ৰেণ্ডেড নহ'লেও কিন্তু ভালেই। দাদা ইয়াতে কি বস্তু পায়? চব পূজা সামগ্ৰী, কাপোৰ কানিকে ভিতৰ কৰি উপাচা চুপাচা চব পায়। তাৰমানে যিকোনো কাজৰ বস্তু ইয়াতে পোৱা যাব আৰু আপোনাৰ তাত আহিলে। দাদা এইগিলা বস্তু ঘৰত বনোৱা নেকি? নিজে বনাই আনা? চব বনাই আপোনালোকে? জিলাপি কি দাম? কেতিয়া বনোৱা এয়া জিলাপি? মচমচীয়া নে? বুন্দিয়া কি দাম? আৰু এয়া খুৰমা? আমি বাহিৰত এইগিলা বিস্কুট চিস্কুট কিনাতকৈ এইগিলা লোকেল বস্তু খাব লাগে। অঁ
দাদা গুড় মিঠাই কিলো কিমান 70 আৰু চুৰা একে এই বিহু আহিল নহয় ল'ব লাগিব এইটো এইটো কি মিঠাই বাকী মিঠাই গাখীৰ আৰু এয়া খান মিঠাই বঢ়িয়া মিঠাই চুৰা যি লাগে আৰু চব পায় আৰু ইয়াতে এই বজাৰ কেৱল কিনা বেচা কৰাৰ ঠাইয়ে নহয় ই মানুহৰ মিলনৰ ঠাই বজাৰৰ মাজতে মনে মিলা মানুহ এজনৰ লগত বহি একাপ চাহ খোৱাৰ আনন্দই বেলেগ ই আড্ডাৰ ঠাই উৎসৱ পাৰ্বণত এই বজাৰৰ ৰং আৰু বাঢ়িয়ে যায় আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু একেলগে সস্তাত পোৱাৰ এইখন ঠাই আপুনি জানেনে কিমানজন মানুহৰ পৰিয়াল এই বজাৰখনৰ জৰিয়তে পোহপাল যাই আছে সেইকাৰণে এতিয়াও হাজাৰ হাজাৰ মানুহ ইয়ালৈ আহে বা আগলৈ আহি থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ ধন্যবাদ